নমস্কাৰ, মই পৰিণীতা গোহাঁই। মই এই চেনেলৰ যোগেদি মই দুলীয়াজান সমষ্টিৰ বিধায়ক মহোদয়লৈ কেইটামান অনুৰোধ জনাব বিচাৰিছোঁ। মহোদয়, আপুনি এজন জনপ্ৰিয় প্ৰতিনিধি হিচাপে দুলীয়াজান সমষ্টিত আপুনি যোৱা বিগত কেইবাবছৰো ধৰি আপুনি বিধায়ক ৰূপে আপোনাৰ সুনাম আছে। আপুনি আপোনাৰ অঞ্চলত হোৱা বিভিন্ন ঘটনাত, বিশেষকৈ যোৱাকালি দুলীয়াজানৰ এটা পেট্ৰল ডিপুত হোৱা ঘটনাত আপুনি যিদৰে হস্তক্ষেপ কৰিলে, সেই একে পদক্ষেপ আমাৰ ক্ষেত্ৰতো ল'বলৈ আপোনাক কাটৰ অনুৰোধ জনাইছোঁ। কাৰণ আমি কামুহাটত থকা আমাৰ চাহ বাগিচাত কিছুমান দুৰ্বৃত্তই আমাৰ পতা থকা মাটি আমাৰ কাঢ়ি লৈ তেওঁলোকৰ নিজৰ দখল সাব্যস্ত কৰিবৰ কাৰণে খুটি পুতিছে আৰু তেওঁলোকে আমাৰ সন্মুখতে আমাৰ বাগানৰ পাত তুলি ডকাইতি কৰিছে, দিন ডকাইত কৰিছে, আমাৰ মানুহক প্ৰাণে মৰাৰ ভাবুকি দিছে। মই এতিয়া মোৰ স্বামীক মই অকলে তালৈ পঠিয়াবলৈ পৰা নাই, কাৰণ তেওঁ অকলে গ'লে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিব পাৰে। মই নিজে গৈ তাত তেওঁলোকৰ সন্মুখীন হ'বলৈ লগীয়া হৈছে আৰু তেওঁলোকে মাত্ৰ মোৰ আগত হাত তুলিবলৈ বাকী আছে। আৰু এইখিনিতে আপোনাক অনুৰোধ জনাওঁ যে আমি টেঙাখাটৰ আৰক্ষী চকীত গৈও আমি তাৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। তেওঁলোকক বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ, তেওঁলোকক কৈছোঁ আপোনালোকে এবাৰ গৈ তেওঁলোকক দোষীকেইজনক ধৰক বা দোষীকেইজনক কিবা এটা উচিত শাস্তি দিয়ক। কিন্তু তেওঁলোকে দোষীসকলক থানালৈ মাতি নি যি আতিথ্যৰে তেওঁলোকক আপ্যায়ন কৰিলে, তাক দেখি আমি হতভম্ব হৈ পৰিছোঁ। আৰু ওলোটাই আমাকে দাগী আছামীৰ দৰে আমাক ব্যৱহাৰ কৰিলে, যিটো হ'ব নালাগে। কাৰণ আইন সকলোৰে পক্ষে সমান হ'ব লাগে। আইনত কাৰোবাক দেখি ৰান্ধে বাঢ়ে, কাৰোবাক দেখি দুৱাৰ বান্ধে, এনেকুৱা ধৰণৰ যিবোৰ এতিয়া ব্যৱস্থা চলি আছে, এই ব্যৱস্থাবোৰে আপোনালোকৰ বিজেপি চৰকাৰৰ দিনত যিটো সুশাসনৰ আপোনালোকে দাবী কৰি আহিছে, সেই সুশাসনৰ ফল আমি কিয় তাৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে। এই সম্পৰ্কত মই এটাকে কথা ক'ব বিচাৰোঁ, তেওঁলোকে যিখিনি কাগজ পত্ৰ টেঙাখাট আৰক্ষী চকীত জমা দিছিলে, সেই কাগজখিনি চাৰ্কুল অফিচত তেওঁলোকে চালেহি। পতাত যিখন মেপ থাকে সেইখনত তেওঁলোকে চালে। চোৱাৰ পিছত তেওঁলোকে ক'লে যে এইখিনি কাগজ পত্ৰ, আপোনালোকৰ যিখিনি কাগজ পত্ৰ তাৰ মাজত সম্পৰ্ক নাই, আৰু এই কাগজখিনি যিখিনি দাগ আছে সেই দাগকেইটা আপোনালোকৰ মাটিৰ পৰা বহু আঁতৰৰ দাগ হয়। গতিকে মহোদয়ক এষাৰ আৰু অনুৰোধ জনাব বিচাৰিছোঁ, এনেদৰে ভুৱা কাগজ পত্ৰৰে কিছুমান নিৰীহ লোকক হাৰাশাস্তি কৰাটো কিমান অন্যায় হৈছে। এই অন্যায়ৰ আপুনি অকণমান হ'লেও আমাক ন্যায় প্ৰদান কৰিব, এয়া মোৰ আপোনালৈ কাটৰ অনুৰোধ। তেওঁলোকে কৈছে যে আপোনালোকৰ কাগজ পত্ৰত একো ভুল নাই, আৰু আপোনালোকৰ মাটিৰ যিখিনি আমাৰ পতাৰ মাজৰ মাটি, তাত তেওঁলোকৰ কোনো নাম নাই, আৰু তেওঁলোকৰ মাটি আমাৰ পৰা বহুত আঁতৰত আছে। যিডোখৰ তেওঁলোকে মাটি বুলি দাবী কৰিছে, যি পতা তেওঁলোকক দেখুৱাইছে, সেই পতাখন আমাৰ মাটিৰ পৰা বহুত আঁতৰত আছে। আপোনালোকে মাটিখিনি ইয়াৰ আগতে কৌশলগতভাৱে তেওঁলোকৰ পৰা কিনি লোৱা বুলি তেওঁলোকে যোৱাকালি সংবাদ মাধ্যমত অভিযোগ দিছে। হয় হয়, আপুনি নিশ্চয় এইটো চাইছে বা আপুনি এই ক্ষেত্ৰত কি ক'ব? আমি কৌশলগতভাৱে কাৰো পৰা আমি কিনি লোৱা নাই। তেওঁলোকে আমাৰ ঘৰলৈ আমি তেতিয়া চাবুৱাৰ বিদ্যুৎ পৰিষদৰ আৱাস গৃহত আছিলোঁ। তাত আমি তেতিয়া তেওঁলোকে নিজে আহি আমাৰ ঘৰত আহি তেওঁলোকে মাটি লৈ আহে, মাটি লওক কাগজ পত্ৰ দিছে, কিবা কিবি মানে আমাক খালি মাটি লওক। আমি তেতিয়া তেওঁলোকৰ পৰা তেওঁলোকে যেনেকৈ বিচাৰিছিলে আমি তেনেকৈ মাটি দিবলৈ পইচা দি তেওঁলোকৰ পৰা আমি মাটিখিনি আমি দখললৈ লৈছিলোঁ। কাৰণ তেওঁলোকৰ হাততো কোনো তেনেকুৱা পটা বা হেৰি নাছিলে, কিছুমান চিলিং মাটি আছিলে তাত। সেই চিলিং মাটিখিনি তেওঁলোকৰ
অধিকাৰত ৰাখিছিলে সেই চিলিংখিনি তেওঁলোকে অধিকাৰটো তেওঁলোকে আমালৈ হস্তান্তৰ কৰিছিলে মানে সেই সময়ৰ উচিত মূল্যটো আপোনালোকে আমি সেই সময়ত উচিত মূল্য দিছোঁ সেই সময়ত আপুনি 95 চনৰ 97 চনত টকাৰ মূল্য কিমান আছিলে আপোনালোকে নিশ্চয় জানিব আৰু সেই মূল্যটো যদি এতিয়াৰ মূল্যৰ লগত তুলনা কোনোবা কৰি পেলাই কথাবোৰ ক'ব বিচাৰে তেতিয়াহ'লে সেইটো অতি মানে অন্যায় হৈছে আৰু তেনেধৰণৰ কথাবোৰ উত্থাপন হ'ব নালাগে আৰু এখন চাহ বাগিচা গঢ়ি তুলিবলৈ কিমান ধনৰ প্ৰয়োজন হয় ধন বহুত গাঁঠিৰ ধন ভাঙি আমি তাত চাহ বাগিচাখন কৰিছিলোঁ আৰু তাত প্ৰায় 100ৰ ওপৰৰ মানুহ মানে 30 ঘৰমান মানুহ তেওঁলোকৰ যদি 4জনকৈ মানুহ থাকে ঘৰত তেওঁলোক পোহপাল যাব পাৰিছিলে আৰু এতিয়া কেইবাগৰাকীও মোক কালি কান্দি কান্দি কৈছে যে আমাৰ কাম নাই আমি কি খাম আমি দিন হাজিৰা কৰা মানুহ আমি কাম বিচাৰি ফুৰিছোঁ আমি ক'তো কাম পোৱা নাই তেওঁলোকৰ অৱস্থাটো এই অৱস্থাটোৰ কাৰণে দায়ী কোন বাৰে বাৰে তেওঁলোকে আমাক এনেধৰণে অপদস্থ কৰি থাকিব আমাৰ ওপৰত বিভিন্ন মানহানি ধৰণৰ কেছ আমি দিব পাৰোঁ তেওঁলোকৰ ওপৰত কিন্তু আমি এতিয়ালৈকে দিয়া নাই কাৰণ তেওঁলোকৰ ওপৰত আমাৰ কোনো আক্ষেপ নাই কাৰণ এইবোৰ চক্ৰৰ আঁৰত যে কোনোবা বেলেগ লুকাই আছে কোনোবা এটা দুষ্ট চক্ৰ আছে সেইটো আমি অনুমান কৰিবলৈ আমাৰ অকণো কষ্ট অনুভৱ আমি কৰা নাই তেওঁলোকে আৰু এটা কথা কৈছে তাত থকা যিটো 39 বিঘা আপোনালোকৰ মাটি বুলি কোৱা আছে 39 বিঘাটো তাহাঁতৰ কিছু কিছু অংশ মাটি সোমাই আছে বুলি কৈছে এই মাটিখিনি আপোনালোকে 23 চনতে তেওঁলোকক দিয়া কথা আছিলে বুলি কৈছে তাৰ পাছতো আপোনালোকে তেওঁলোকক মাটিখিনি গতাই নিদিয়া তেওঁলোকে এনেধৰণৰ মানে কাম কৰিছে বুলি এটা কথা তেওঁ যোৱাকালি সংবাদ মাধ্যমক কৈছিলে হয় হয় তেওঁলোকৰ তেনেকুৱা কোনো মাটি নাই বুলি আমি জানো আমাৰ এই পটা আছে পটাৰ মাটি এইখন মেপ আছে এই মেপৰ ভিতৰত আমাৰ সকলোবিলাক জল পটকে ওলাই আছে এইবিলাক পটা আছে অৰিজিনেল পটা আছে তাৰ পাছতে পিছত এইবিলাক আমাৰ নামত ক'ত থাকিলে এখন মেপখন পাইছোঁ এই মেপখন এইখনৰ আমাৰ ইয়াতে আমাৰ 927ৰ পৰা 931 দাগৰ নম্বৰত আমাৰ মাটিখিনি আমাৰ অন্তৰ্ভুক্ত ইয়াত অন্য কোনো বেলেগ ব্যক্তিৰ মাটি ইয়াত নাই ৰোগীসকলৰ বাবে ভাল খবৰ এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅথেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা ডিঙিৰ বিষ গন্ধলৰ বিষ বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅথেৰাপি চিকিৎসা লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত চাবুৱাবাসীৰ বাবে ভাল খবৰ
চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।